মাননীয় অধ্যক্ষ মহোদয়, আমাৰ সমাজত কেঞ্চাৰ আৰু কিডনিৰ অসুখ এই দুটা অসুখৰ খুব ব্যাপকভাৱে বৃদ্ধি হোৱাৰ বাবে মই প্ৰশ্ন উত্থাপন কৰিছিলোঁ আৰু ইয়াৰ উত্তৰত মই পাইছোঁ যে কেঞ্চাৰ ৰোগীৰ সংখ্যা প্ৰতি বছৰে বৰ্তমানৰ যিটো ৰেট ইণ্ডিয়ান কাউন্সিল অফ মেডিকেল ৰিচাৰ্চ আৰু ডক্টৰ ভুৱনেশ্বৰ বৰুৱা কেঞ্চাৰ ইনষ্টিটিউটৰ মতে 40ৰ পৰা 46,000 লোক কৰ্কট ৰোগত আক্ৰান্ত হয়। 40,000 to 46,000 মানুহ এই কেঞ্চাৰ ৰোগত আক্ৰান্ত হয়। এইটো এটা ভয়াৱহ সংখ্যা। আৰু লগতে মই কিডনিৰ অসুখৰ সংখ্যা খুব বৃদ্ধি পাইছে। আমি 100জন আমাৰ ভিজিটৰ আহিলে ৰাতিপুৱা ঘৰলৈ, তাৰ 50% অসুখীয়া মানুহে আহে। আৰু ইয়াৰ কাৰণসমূহ ইয়াত দিছে যে কি কাৰণে এই অসুখবিলাক বৃদ্ধি হৈছে, কিডনি হওক আমাৰ কেঞ্চাৰেই হওক। কিন্তু কথা হ'ল কি, এই কাৰণবিলাক দিছে, কাৰণবিলাক নাইকিয়া কৰিবৰ কাৰণে চৰকাৰে কি পদক্ষেপ লৈছে। আমি সচেতনতা বৃদ্ধি কৰিছোঁ, এইটো অ'কে, কিন্তু যিকেইটা কাৰণ দিছে, ধৰক তেজত ইউৰিয়াৰ পৰিমাণ বৃদ্ধি হৈছে। তেজত ইউৰিয়াৰ পৰিমাণ কিয় বৃদ্ধি হয়? আমি যে খাদ্য আমাৰ পাচলি আজিকালি কুকুৰা মাংসটো ইউৰিয়া দিয়া শুনিছোঁ, মাছতো ইউৰিয়া দিয়া শুনিছোঁ, সেইবিলাকৰ পৰা আহিছে নেকি আমাৰ তেজলৈ ইউৰিয়াটো? ৰাসায়নিক সাৰ দ্ৰব্য মিহলি শাক পাচলি খোৱা। আমি শাক পাচলি বজাৰত পাইছোঁ কাৰণে খাইছোঁ। প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। আৰু ছাৰ, আমাৰ এই যে চৰকাৰী সাহায্যবিলাক, আমাৰ কি আছিল এইটো অটল অমৃত যোজনাটো আছিলেই, আৰোগ্য নিধি, এইবিলাকৰ পৰা আমাৰ বহুত সকাহ পাইছে। কিন্তু আনুষাংগিক যিবিলাক আনুষাংগিক খৰচবিলাকৰ পৰা এখন এটা পৰিয়াল উচ্ছেদ হৈ গৈছে। মানে মোৰ ঘৰত যদি কেঞ্চাৰ এটা পেচেণ্ট হৈছে, মোৰ ঘৰখন উদং হৈ গৈছে আনুষাংগিক খৰচবিলাকৰ কাৰণে। আয়ুষ্মান ভাৰতৰ পৰা বহুত সকাহ পাইছে, তথাপি আনুষাংগিক খৰচবিলাকৰ কাৰণে কিডনি আৰু কেঞ্চাৰ অসুখত গাঁৱৰ মানুহবিলাক, দুখীয়া মানুহবিলাক এটা ঘৰ বৰবাদ হৈ গৈছে। সেইকাৰণে এই যিবিলাক কাৰণ দিছে যে তামোল পাণ ধঁপাত সেৱন, ধোঁৱাবিহীন অত্যাধিক মদ্যপান কৰা, এইখিনি বজাৰত এভেইলেবল বস্তু, সেইকাৰণে খাইছে। অন্য হাতেদি তেজত ইউৰিয়া, ৰাসায়নিক সাৰ, দ্ৰব্য মিহলি শাক পাচলি খোৱা, এইখিনি বজাৰত এভেইলেবল। কুৱেশ্যনটো কৰক। আমি কুৱেশ্যন কৰিছোঁ যে 1 নম্বৰ হ'ল যে এইখিনি বজাৰৰ পৰা উঠাব নেকি, যে আমি যিখিনি কাৰণে আমাৰ কেঞ্চাৰ হৈছে সেইখিনি নাইকিয়া কৰিব নেকি। প্ৰিভেনশ্যন ইজ বেটাৰ দেন কিউৰ। দ্বিতীয়তে, কেঞ্চাৰ আৰু কিডনিৰ সম্পূৰ্ণ খৰচ বিনামূলীয়া হ'ব লাগে। বাছত অহাৰ পৰা, ইয়াত ট্ৰিটমেণ্ট কৰাৰ পৰা, থকাৰ পৰা সকলো খৰচ, মেডিকেল খৰচ কিডনি আৰু কেঞ্চাৰৰ বেমাৰৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া হ'ব লাগে। এইখিনি পাৰিব নেকি চৰকাৰে? মই এইখিনি প্ৰশ্ন উত্থাপন কৰিছোঁ। অধ্যক্ষ মহোদয়, মাননীয় বিধায়ক শ্ৰী মৃণাল শইকীয়া ডাঙৰীয়াই বহুত গুৰুত্বপূৰ্ণ এটা প্ৰশ্ন উত্থাপন কৰিছে। অসম আৰু অসমৰ লগতে ভাৰতবৰ্ষত বৃদ্ধি হোৱা কৰ্কট ৰোগ আৰু কিডনি ৰোগৰ ৰোগীৰ সংখ্যাটো দিনেক দিন বৃদ্ধি হৈ গৈ আছে। কেঞ্চাৰ ৰোগ কিয় হয়, মেডিকেল চায়েন্সে 100% একুৰেচিত আহিব পৰা নাই যে কিয় কেঞ্চাৰ ৰোগটো হয়। বহুতকেইটা কাৰণ দিয়া হৈছে। অৰেল কেঞ্চাৰৰ কাৰণে টেবকো স্মোকিং, বিভিন্ন কাৰণ দিয়া হৈছে।